নমস্কাৰ। আজি আপোনালোকক দিয়া এই ৰাজনীতি বিজ্ঞানৰ প্ৰশ্নখিনি অৰ্থাৎ পলিটিৰ কুৱেশ্যনখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মই 3খন কিতাপৰ সংমিশ্ৰণত আপোনালোকলৈ মই আগবঢ়াইছোঁ। আশা ৰাখিছোঁ ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তেতিয়া ময়ো উৎসাহ পাম নতুন নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। প্ৰথম প্ৰশ্নটি আমি ইয়াৰ আগটোৰ ভিডিঅ'ত 2খন কিতাপৰ এখনৰ 10টা আৰু আনখনৰ 10টা এনেদৰে আলোচনা কৰিছিলোঁ। আজিৰ প্ৰথম প্ৰশ্ন, কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছ INCৰ প্ৰথমবাৰৰ বাবে সাংবিধানিক সভাৰ দাবী কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1935 চনত। ইয়াৰ আনুষংগিক দিশ উল্লেখ কৰিছে। 1935 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী জনাইছিল আৰু ব্ৰিটিছ চৰকাৰে এই দাবীৰ বাবে 1940 চনৰ আগষ্ট মাহত মানি লৈছিল। অৰ্থাৎ 1935 চনৰ পৰা ৰাষ্ট্ৰীয় কংগ্ৰেছ দলে সংবিধান সভাৰ দাবী জনাই আহিছিল আৰু এই দাবী ব্ৰিটিছ চৰকাৰে 1940 চনৰ আগষ্ট মাহত মানি লৈছিল। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। নেক্সট আমাক 12 নম্বৰ প্ৰশ্নটোত সুধিছে, কোন তাৰিখে কেবিনেট মিছনৰ প্লেন প্ৰণয়ন কৰা আঁচনিৰ অধীনত সংবিধান সভাৰ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব ডিচেম্বৰ মাহৰ 1946 চনত। অৰ্থাৎ 1946 চনৰ 6 ডিচেম্বৰ তাৰিখে কেবিনেট মিছনৰ প্লেনটোৰ অধীনত সংবিধান সভা গঠন কৰা হৈছিল। এইটো হত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সকলোৱে মন দি ৰাখি থ'ব, নোট কৰি চাব। নেক্সট কুৱেশ্যন সুধিছে, তলৰ কোনজন সংবিধান সভাৰ সদস্য নাছিল? গতিকেলৈ আমি জানি থ'ব লাগিব সংবিধান সভাৰ সদস্য কোন কোন আছিল। অপশ্যন এ দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি দিছে লাচিত ফুকন, অপশ্যন চি দিছে HC মুখাৰ্জী, অপশ্যন ডি দিছে ডক্টৰ সচিদানন্দ সিনহা। গতিকেলৈ আমি এতিয়া শুদ্ধ উত্তৰ হ'ব লাচিত বৰফুকন নাছিল সংবিধান সভাৰ সদস্য। আমি জানো যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ সভাপতি আৰু ডক্টৰ BR আম্বেদকাৰ আছিলে সংবিধান সভাৰ খচৰাখনৰ কমিটিৰ সভাপতি। এতিয়া আমাক সুধিছে 14 নম্বৰ প্ৰশ্নত, সংবিধান সভাৰ সভাপতি হিচাপে কোনে নিৰ্বাচিত হৈছিল? শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াত দিছে ডক্টৰ সচিদানন্দ সিনহা আছিল সংবিধান সভাৰ অস্থায়ী সভাপতি। গতিকেলৈ আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো কাম সংবিধান সভাৰ দ্বাৰা সম্পাদন কৰা হোৱা নাছিল? শুদ্ধ উত্তৰ হ'ব জাতীয় ভাষা গ্ৰহণ। কি কেইটা কৰিছিলে আমি মনত ৰাখি থ'ব লাগিব। ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিলে, জাতীয় সংগীত গ্ৰহণ কৰিছিলে, কিন্তু জাতীয় ভাষা গ্ৰহণ কৰা হোৱা নাছিল, সংবিধান সভাৰ দ্বাৰা সম্পাদন হোৱা নাছিল। পৰৱৰ্তী প্ৰশ্ন, কোন চনত সংবিধান সভা গৃহীত হৈছিল? শুদ্ধ উত্তৰ হ'ব 26 নৱেম্বৰ 1949 চনত। আৰু 1950 চনৰ পৰা 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন বলবৎ হয়। এতিয়া আমি নেক্সট কিতাপখনৰ দিশে যাম। ইয়াৰ 11 নম্বৰ প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1985 চনৰ 15 আগষ্ট তাৰিখে। দ্বিতীয়টি প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰ হ'ব পিয়লি ফুকন। তৃতীয়টি প্ৰশ্ন, বিধান সভাৰ অধিৱেশনত অনুষ্ঠিত কৰা কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে? 1.। আৰু এনেকুৱাবিলাক প্ৰশ্ন প্ৰায় কম্পাৰেটিভ এক্সামত অহা দেখা যায়। এনেকুৱাবিলাক প্ৰশ্ন SIটো আহিছে, ADRটো আহিছে, গতিকেলৈ মনত ৰাখি থ'ব আপোনালোকে। চতুৰ্থটি প্ৰশ্ন, জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি আছিলে? শুদ্ধ উত্তৰ হ'ব দেৱকান্ত বৰুৱা। আমি এইখন কিতাপৰ শেষৰটি প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। ভাৰতীয় সংবিধান ৰচনাৰ উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? শুদ্ধ উত্তৰ হ'ব ছৈয়দ মহম্মদ ছাদুল্লাহ।
আজি আমি দুইখন কিতাপৰ পৰা ইমানখিনি আলোচনা কৰিলোঁ। এতিয়া আমি শৈলেন বৈশ্য ছাৰৰ কিতাপখনৰ পৰা অলপমান আলোচনা কৰি চাম। তাৰ পাছত আমি যদি পাৰোঁ অসমীয়াৰ বুকখনৰ পৰাও আলোচনা কৰি চাম। আমি এতিয়া আগবাঢ়িছোঁ আছাম পলিটিৰ দিশে। ইয়াত দিছে গভৰ্ণমেণ্ট ইন আছাম প্ৰি ইণ্ডিপেণ্ডেঞ্চ, অৰ্থাৎ স্বাধীনতাৰ পূৰ্বৰ কথা ইয়াত দিয়া হৈছে। তাত উল্লেখ কৰিছে দেয়াৰ ৱেৰ এ লট 6 ছেপাৰেট streams of governments in Assam, including 242 days vacant stream, which was we can Assam as governor rule from 1937 to 1947. During this period, first chief minister, the prime minister of Assam, we Soyod Mohammad Sadullah, from 1 April 1937 to 19 September 1938. The first governor under Sadullah was from it. The list of governor before independence with the respective chief minister, the then prime minister, are as follow. So next, from 1 April 1937 to 19 April 1938, after the Governments of Indian Act 1935, there's a next. The first governor was from it on the 1st of April 1937 in Assam, and Sri Syed Mohammad Sadullah became the first Prime of Assam. Next, from 19 September 1938 to 17 November 1939, after the very first government in Assam, which was lasted for 1 year and 171 days, the second government came into effect under the leadership of Gopinath Bordoloi. Under Bordoloi, this government lasted for 1 year and 59 days. So আমি আজি ছাৰৰ কিতাপখনৰ পৰা এই ডোখৰ আমি আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ নিশ্চয়কৈ আপোনালোকে ভাল পাইছে। নেক্সট আমি আগবাঢ়িছোঁ। এয়া হৈছে অসমীয়াৰ বুকৰ পৰা আমি লৈছোঁ। এয়া হৈছে পলিটিৰ পাৰ্ট, য'ত দিয়া আছে যে ৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোৰ ক্ষমতাসমূহ মূলতঃ কেইটা ভাগত ভাগ কৰা হৈছিল সুধিছে। আমি জানো যে তিনিটা ভাগত, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। কাৰ্যপালিকাক দ্য এক্সিকিউটিভ বুলি কোৱা হয়, আৰু বিধানমণ্ডলক দ্য লেজিছলেটিভ বুলি কোৱা হয়, আৰু ন্যায়পালিকাক দ্য জুডিচিয়াৰী বুলি কোৱা হয়। এইকেইটা হৈছে দেশৰ শাসন ব্যৱস্থা চলাবৰ বাবে ব্যৱহাৰ কৰা এক অপৰিহাৰ্য অংগ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। আৰু ইয়াৰ পৰা আহিবলগীয়া দ্বিতীয়টো প্ৰশ্ন হৈছে ৰাজ্যৰ সংবিধানৰ মুৰব্বীজন কোন বুলি যদি সোধে, তেতিয়া শুদ্ধ উত্তৰ হ'ব ৰাজ্যপাল। এইবিলাক অপশ্যনত দিয়া থাকিলেও খুব পাহৰি যোৱাৰ সম্ভাৱনা থাকে, গতিকে মানে উল্টা পুল্টা হৈছে, কনফিউজ হয়। চ' আপোনালোকে মন দি যাব, আৰু লগতে আপোনালোকে নেনো নোট বনাই যাব বা ষ্টিকি নোট ইউজ কৰিব, মনত ৰাখিব, যাতে সদায় চকুত পৰি থাকিলে আপোনালোকৰ পৰীক্ষাত শুদ্ধ উত্তৰ টিক পৰে। নেক্সট কুৱেশ্যনৰ দিশে আমি আগবাঢ়িছোঁ। হয়তো প্ৰশ্নত আহিব পাৰে যে ৰাজ্যপালৰ সাধাৰণতে কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰ হ'ব 5 বছৰ। তাৰপাছত যদি আমি চাওঁ ন্যায়পালিকা, ইয়াত এটা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। অসমৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ পূবৰ 4খন ৰাজ্যৰ ন্যায়ালয় হিচাপে কাম কৰে। গতিকেলৈ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো যে অসমৰ ন্যায়পালিকাই কেইখন ৰাজ্যৰ বোলে ন্যায়পালিকা হিচাপে কাম কৰে বুলি যদি আমাক প্ৰশ্নত আহে, তেতিয়া শুদ্ধ উত্তৰ হ'ব 4খন। সেইকেইখন হৈছে উত্তৰ পূবৰ 4খন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে। আৰু এটা মই উল্লেখ কৰি থৈ যাওঁ, এই যে বিধানসভাৰ অধ্যক্ষসকল, এই অধ্যক্ষসকলক লৈ প্ৰশ্ন অহাৰ সম্ভাৱনা খুব বেছি। এছআই পৰীক্ষাটো প্ৰিভিয়াছ ইয়েৰত আহি থৈ গৈছে। এতিয়া মই প্ৰথমজনৰ কথা উল্লেখ কৰিছোঁ। অসমৰ বিধানসভাৰ প্ৰথমজন অধ্যক্ষ আছিল বসন্ত কুমাৰ দাস। তেখেতৰ কাৰ্যকাল আছিল 7 এপ্ৰিলৰ পৰা 1937 চনৰ 11 মাৰ্চৰ 1946 চনলৈকে। মনত ৰাখিব, প্ৰথম, দ্বিতীয়, তৃতীয় এইকেইজনে প্ৰায় আহি থকা দেখা যায়, আৰু লাষ্টৰ ফালে অহা দেখা যায়। মাজৰসকলৰ নামো আপোনালোকে মনত ৰাখি থ'ব, নিজৰ বাবে ভাল। দ্বিতীয়জন আছিল দেৱেশ্বৰ শৰ্মা। তেখেত আছিল 12 মাৰ্চ 1946 to 10 অক্টোবৰ 1947। তৃতীয়জন আছিল লক্ষেশ্বৰ বৰুৱা, 5 নৱেম্বৰ 1947 to 3 মাৰ্চ 1952।
নেক্সট যদি আমি চাওঁ বৰ্তমান সময়ত হৈ থকা আৰু বৰ্তমান সময়ত আপোনাৰ বিশ্বজিৎ দৈমাৰী হৈ আছে তেখেত 21 মে 2021 পৰা বৰ্তমানলৈকে হৈ আছে গতিকেলৈ এখেতৰ নামো অহাৰ সম্ভাৱনা খুব বেছি মে বি এই প্ৰশ্নটি এডিআৰিত আহিছিলে গতিকেলৈ আপোনালোকে মনত ৰাখিব আজি আমি ভিডিঅ'টোত ইয়াকে আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত পলিটিৰ ওপৰত আৰু ভিডিঅ' আগবঢ়াম আৰু বিভিন্ন ধৰণৰ বিষয়সমূহৰ লগত সংগতি ৰাখি মই ভিডিঅ' আগবঢ়াই যাম আপোনালোকলৈ আশা ৰাখিছোঁ আপোনালোকে ভালদৰে পঢ়া শুনাবোৰ কৰি আছে আৰু কৰি থাকিব যিহেতু আমাৰ এক্সামৰ ডেট ওচৰ পাইছেহি জুন জুলাইত আপোনাৰ আমাৰ এতিয়া আসাম পুলিচৰ এক্সাম হ'ব ABUBৰ আৰু নেক্সট আমাৰ ছেপ্টেম্বৰত এডিআৰি হোৱাৰ সম্ভাৱনা বেছি গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকে পঢ়াত ধ্যান দিব মনত ৰাখিব আৰু নেনো নোট বনাই চাব লগতে ষ্টিকি নোট ইউজ কৰিব আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভাল হ'ব আপোনাৰ লগতে আন 10জন বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ বনাবলৈ মই সাহস পাম আজিলৈ আহিছোঁ ধন্যবাদ